বৰ্তমান বেদখলৰ কবলত কিমান মাটি আছিলে কোন ঠাইত আছিলে এইটো সামগ্ৰী মোৱামাৰী আমাৰ সামগ্ৰী মোৱামাৰী কৃষি পাম সমবায় সমিতি ৰেজিষ্ট্ৰেশ্যন সমবায় গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন সমবায় গতিকে আমি সেই 1954 চনৰ পতন পোৱাৰ পৰা সেইসকল বহুত লোক পৰলোক প্ৰাপ্তি হ'ল আমি যিসকল আছিলোঁ সেইসকলেই আমি সমবায় কাম খেতি পথাৰ কৰি ল'ৰা ছোৱালীক পোহপাল দিছিলোঁ আৰু ল'ৰা ছোৱালী তাত জন্ম হোৱা ল'ৰা ছোৱালীক আমি স্কুলত নাম লগাই দিছিলোঁ মানে তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীটো পঢ়িছিল তাৰপাছতে যেতিয়া 83 চন আহি পাই গ'ল সেই যিটো আন্দোলন হ'ল কাটা মাৰাৰ তেতিয়া মানে তাত যিটো আমাৰ আউটপোষ্ট আছিলে পুলিচ আউটপোষ্ট সেই পুলিচ আউটপোষ্টটো ক'লে যে আমি নাথাকোঁ আমি ইয়াত কেম্প চিফ কৰিম চামগুৰিলে আপোনালোক যাব নাথাকিব আমি কিন্তু নাথাকোঁ আমি যেতিয়া ক'লোঁ যে আপোনালোক যদি নাথাকে আইনৰ মানুহ আমি কাৰ ওপৰত ভৰসা কৰি থাকিম আমিও যাম তেতিয়া ক'লে আমাক 10 মিনিট টাইম দিলে সেই 10 মিনিটৰ টাইমতে আমাক মটৰত গাড়ীত উঠাই লৈ আহি চামগুৰি ফুকনতল শিবিৰত আমাক অন্তৰ্ভুক্ত কৰাই দিলে আৰু আমাক 22 মাহ 1.5 বছৰ নহয় 22 মাহ দিন কাল আমাক ৰেচন দিলে তাৰপাছত ক'লে যে এতিয়া হাংগামা নাই এতিয়া দেশ শান্তি আপোনালোক গৈ পেলাই সংস্থাপন কৰিবগৈ পাৰে আমি সংস্থাপন কৰিম বুলি গৈ তাত আপোনাৰ ঘৰ দুৱাৰ বনাইছিলোঁ ঘৰ দুৱাৰ বনাই কৰি থৈ বাকী বস্তু সমজম নিবলৈ আহি পিছদিনাখন ৰাতিপুৱা গৈ দেখোনগৈ যে ঘৰ নাই তেনেকেই আপোনাৰ 2-3 বাৰ ঘৰ বনালোঁ কিন্তু আৰু ঘৰ ৰাখিব নোৱাৰিলোঁ 1983 যি এটা কাল এটা তেওঁলোকৰ ফালৰ পৰা বৰ্তমান বেদখলকাৰীৰ ফালৰ পৰা প্ৰথমতে তেওঁলোকে কৰিছে আপোনালোকে হাইকোৰ্টলৈ গৈছিল তেওঁলোকে এপিল কৰিছে এপিল তেওঁলোকে কৰিছে আৰু তেওঁলোকে তাৰপিছত কি হ'ল তাৰপিছত গৈ পেলাই হুকুমাৰ অৰ্ডাৰ আমাৰ সোমবাৰে পাইছোঁ এভেকশ্যন কৰিবলৈ অৰ্ডাৰ দিছে আমাৰ কাগজ পত্ৰ হৈছিল নে সেই সময়ত এভেকশ্যন কৰিবলৈ নিদিলে ৰকিবুল হুছেইন দিলে কিহৰ কাৰণে কাৰণটো কি মানে যিজন আহিছিলে নগাঁৱত তেখেতে ক'লে যে আমি এভেকশ্যন কৰিব নোৱাৰিম সেই আমি মানে সজাতি দল গৈ গৈছোঁ 8খন গাড়ী লৈ গৈছোঁ জেচিপি লৈ গৈছোঁ তাৰপিছতে আপোনাৰ আমাৰ গোটেই এই 12 ঘৰ মানুহৰ পৰিয়াল পৰবৰ্গৰ গাড়ী লৈ পেলাই আমি গৈ পালোঁগৈ তেতিয়া সফল নহ'ল এভেকশ্যন নহ'ল আৰু তেওঁলোক ঘূৰি আহিল কি জনাব যিহেতু উচ্ছেদ চলি আছে এই এনেকুৱা স্বাৰ্থলোভী বা ভোট বেংকৰ ৰাজনীতি কৰা লোকসকলে বা ৰাজনৈতিক নেতাসকলে খিলঞ্জীয়াৰ বিৰোধী নীতি পালন কৰে নেকি তেওঁলোকে অংগটো তেনেকৈয়ে দেখা যায় গতিকেতো আমাক বেদখলমুক্ত কৰি দিব নোৱাৰিলে এই তেওঁলোকৰ সেই স্বাৰ্থটো থকাৰ কাৰণে ভোট বেংকৰ স্বাৰ্থৰ কাৰণে আপুনি এতিয়া কিমান বছৰ ধৰি সেইখন আশা পালি আছে আমি 12 চনৰ পৰাই বৰ্তমান আমি যোৱা নাই এতিয়া 12 চনৰ পৰা 25 চন হ'ল 13 বছৰে হ'ল প্ৰায় 13 বছৰ ৰানিং যেতিয়া 13 বছৰ ধৰি আমি লাগি আছোঁ আমি সকলোকে দিছোঁ আপোনাৰ ৰাজেন গোহাঁই দেৱকো নগাঁৱৰ তেখেতক দিছোঁ আমি এই ফাইল কাগজ পত্ৰ আৰু আমাৰ হিমন্ত ছাৰ বিশ্ব শৰ্মাকো দিয়া হৈছে এই ফাইল আমি চামগুৰি হাইস্কুলৰ ফিল্ডত মিটিং হওঁতে আকৌ এতিয়া বৰ্তমান জিতু গোস্বামী ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী দেৱকো দিয়া হৈছে ছাৰকো আকৌ এতিয়া বৰ্তমান চামগুৰি সমষ্টিৰ নৱনিৰ্বাচিত ৰকিবুলক পৰাজয় কৰি যিজন বিধায়ক হৈছে দীপলোৰঞ্জন শৰ্মাদেৱ তেখেতক এটা ফাইল দিয়া হৈছে এতিয়া সেই সমবায় এতিয়া কোনোবা আছেনে আপোনালোকৰ লগৰ আমাৰ লগত তাত এতিয়া বৰ্তমান কোনো নাই সকলো তাৰ পৰা মানে সেই তেতিয়া 83 চনতে গুচি অহা হৈছে তাৰপিছতে 2 বছৰ আছিলে এই ভোলা বৰাৰ পিতেক বিপিন বৰা আছিলে তাকো মাৰপিট কৰিছে অত্যাচাৰৰ সন্মুখীন তাৰ পৰা আহিবলৈ বাধ্য হৈছোঁ যিহেতুকে পুলিচে আমাক ছেফগাৰ্ড দি CRP লৈ আহিছে যে আমি যেতিয়া আইনৰ মানুহ নাথাকোঁ আপোনালোকে থাকিব পাৰে যেতিয়া থাকক আমি ক'লো আইন যেতিয়া নাথাকে আমি কাৰ ওপৰত ভৰসা কৰি থাকিম আমিও যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ